हेलो गाइस, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম 2019 বৰ্ষত আমাৰ ভোটাৰ লিষ্টত বা ভোটাৰ আইডি যিবিলাক ত্ৰুটি যিবিলাক আমি সংশোধন কৰিলো বা যিবিলাক ত্ৰুটি আমি কাৰেকশ্যন কৰিলো সেই কাৰেকশ্যন বিলাক কৰাৰ পিছত যেটো ভোটাৰ ডিটেইলছ হ'ব আপোনাৰ বা ভোটাৰ যেটো আইডি হ'ব সেই ভোটাৰ আইডিত কেনে ধৰণৰ নামবিলাক প্ৰকাশ পাব বা ভুলবিলাক শুধৰণি হৈছে নে নাই আপুনি চেক কৰিব পাৰে আপোনালোকৰ মোবাইল বা কম্পিউটাৰ। সো গাইস, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সেই ভোটাৰ ডিটেইলছ আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত কেনেকৈ চেক কৰিব সেই কথাটো। সো গাইস, আজি আপোনালোকে আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনাৰ লগত আছো মই শ্ৰাৱৰ আৰু আপুনি চাই আছে আমাৰ অসম। সো গাইস, বলক ভিডিঅ'টো আৰম্ভ কৰো। সো গাইস, ভিডিঅ'টো আৰম্ভ কৰো মানে যিকোনো এটা ব্ৰাউজাৰ খুলি আপোনালোকে লিখিব লাগিব, যিকোনো এটা ব্ৰাউজাৰ খুলি ব্ৰাউজাৰত আপোনালোকে লিখিব লাগিব NVSP বুলি লিখি এন্টাৰ কৰাৰ লগে লগে আপোনালোকৰ যেটো NVSP যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক সেইটো সন্মুখত আহি যাব। আপোনালোকে চাব পাৰিছে আহি গল ইয়াত নেশনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত NVSP যেটো অফিচিয়েল ওয়েবসাইট আছে সেইটো খোল খাই যাব। এতিয়া আপোনালোকে কি কৰিব, সাৰ্চ ইন ইলেক্টৰেল ৰোল যেটো ফাৰ্স্ট অপচন আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন ইন্টাৰফেস খোল খাই যাব। আপোনালোকে চাব পাৰিছে নতুন ইন্টাৰফেস এটা খোল খাই গল। এতিয়া ইয়াত দুই ধৰণৰ পদ্ধতি আছে আপোনালোকৰ যেটো ভোটাৰ ডিটেইলছ আছে সেইটো চেক কৰিবৰ কাৰণে। এটা হল আপোনালোকৰ নাম, তাৰপিছত ভোটাৰ আইডি যেটো এজ হ'ব বা ডেট অফ বাৰ্থ আছে সেইটো, তাৰপিছত ষ্টেট, তাৰপিছত জিলা, তাৰপিছত যেটো এসেম্বলি যেটো মানে এসএমটি আছে সেইটো, তাৰপিছত ফাদাৰ্স নেম, জেন্ডাৰ আৰু ক্যাপচা নাম্বাৰটো ফিল কৰি আপোনালোকৰ যেটো ভোটাৰ ডিটেইলছ আছে সেইটো আপোনালোকে চাব পাৰে। কিন্তু আজি মই যেটো দেখাব গৈ আছো আপোনালোকক সেইটো একেবাৰে সহজ। সেইটো হল মানে এপিক নাম্বাৰ ব্যৱহাৰ কৰি আপোনালোকে চাব পাৰিব। আৰু সেই সহজ পদ্ধতিটো চাবলৈ এই যেটো বা সহজ পদ্ধতিত আপোনালোকৰ ভোটাৰ ডিটেইলছ চাবলৈ আপোনালোকে কি কৰিব, যেটো দ্বিতীয় নম্বৰ অপচন ইয়াত দেখিব পাৰিছে আপোনালোকে সেইটোত ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটো খোল খাই যাব। আপোনালোকে কি কৰিব যে আপোনালোকৰ যেটো এপিক নাম্বাৰ হয় বা ভোটাৰ আইডি নাম্বাৰ হয় ইয়াত দিব। মই এটা ভোটাৰ আইডি নাম্বাৰ দি দিছো BPJ004273 দি দিলো। তাৰপিছত ষ্টেট যেটো আছে সেইটো সিলেক্ট কৰি লব। আসাম হয় আসাম সিলেক্ট কৰি ললো। তাৰপিছত যেটো ক্যাপচা নাম্বাৰ আপোনালোকৰ দেখাই আছে ইয়াত এই ক্যাপচাটো ইয়াত ফিল কৰি দিব। ইয়াত কি আছে 4DH1SA। মই ক্যাপচাটো যেটো ফিল কৰি দিলো আৰু যেতিয়া গোটেইখিনি ফিল কৰা হৈ যাব তেতিয়া আপোনালোকে সাৰ্চত ক্লিক কৰি দিব। সো গাইস, সাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ডিটেইলছটো আহি যাব। এতিয়া আপোনালোকে কি কৰিব, এই যেটো ভিউ ডিটেইলছ আছে তাত ক্লিক কৰি দিব। সো গাইস, ভিউ ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এটা ইন্টাৰফেস খোল খাই গল আৰু ইয়াতে আপোনালোকে চাব পাৰিব গোটেইখিনি ডিটেইলছ দেখাই আছে। সো গাইস, এনেকৈ চেক কৰিব পাৰিব আপোনালোকৰ যেটো ভোটাৰ ডিটেইলছ আছে সেই ডিটেইলছটো। সো গাইস, ইয়াত আপুনি কি চেক কৰিব, আপুনি চেক কৰিবলগীয়া যেটো সেইটো হল আপোনালোকৰ যেটো ভোটাৰ আইডি আছে সেই ভোটাৰ আইডিটো ইয়াৰ সৈতে মিলাই চাব যে আপুনি যেটো শুদ্ধ কৰিছিলে সেইটো শুদ্ধ হৈ আহিছে নে হোৱা নাই। সো গাইস, আৰু যদি এইটো প্ৰিন্ট আউট ওলাব বিচাৰে তেনেহলে আপোনালোকে চাব পাৰিছে প্ৰিন্ট ভোটাৰ ইনফৰমেশন ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যেটো সেভ কৰিব লাগে সেইটো সেভ কৰি লব। আপোনালোকে প্ৰথমতে সেভ কৰি লব আপোনালোকে। মই সেভ কৰি লৈছো ডেস্কটপত। আৰু এতিয়া মই আপোনালোকক দেখাব গৈ আছো যে মই যেটো সেভ কৰিলো, সেভ কৰাৰ পিছত এই যেটো ডিটেইলছ আছে সেইটো কেনেকৈ দেখায়। সো গাইস, এইটো ফৰ্ম মই ডাউনলোড কৰি লৈছিলো যেটো সেইটো হল এইটো। এতিয়া মই এইটো ওপেন কৰি দিলো। ওপেন কৰি দিয়াৰ লগে লগে এনেকুৱা দেখাই আছে আপোনালোকে চাব পাৰিছে। যদি ইয়াত প্ৰিন্ট কৰিব বিচাৰে তেনেহলে আপোনালোকে প্ৰিন্ট আউট ওলাব পাৰে, একো নাই। সো গাইস, আশা কৰো আজি ভিডিওটো বুজি পাইছে। যদি ভিডিওটো বুজি পাইছে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু কাষৰ যেটো বেল আইকন আছে সেই বেল আইকনটোত ক্লিক কৰি দিব আমাৰ নতুন নতুন ভিডিওবিলাকৰ নটিফিকেশন সবাতোকৈ আগত পাবলৈ। আৰু ভিডিওটোক লাইক কৰিবলৈ নাপাহৰিব। আৰু পাৰিলে যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে প্ৰশ্নটো কৰিবৰ কাৰণে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। সো গাইস, আজিলৈ ইমানেই। ভিডিওটো দেখাৰ বাবে ধন্যবাদ। বাই বাই ফৰ টুডে। থ্যাংক ইউ।